প্ৰাক্তন বিধায়ক আব্দুল আজিজে বিচাৰিলে AIDF-ৰ টিকট। আজি আনুষ্ঠানিকভাৱে আজিজে বিচাৰিলে বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৰ প্ৰাৰ্থিত্ব। সামগ্ৰী সমষ্টিৰ পৰা AIDF-ৰ টিকট বিচাৰি আজিজে দাখিল কৰিব আবেদন। AIDF-ৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হৈ আজিজে বিচাৰিছে প্ৰাৰ্থিত্ব। শিঙিমাৰী আৰু গৰাজান ব্লক AIDF-ৰ সমিতিৰ সভাপতি দুজনে প্ৰাক্তন বিধায়ক আজিজক দিছে সংগ। সাংসদ ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সামগ্ৰীৰ পৰা পুলিয়ে পোখাই উৎখাতৰ হুংকাৰ আজিজৰ। নিৰ্বাচন খেলা যুঁজা আজি ছমাহ আগৰ পৰা আৰম্ভ কৰিছো। সামগ্ৰী সমষ্টিৰ নতুন সামগ্ৰী সমষ্টিৰ প্ৰত্যেকটো এলেকাতে মই মানুহৰ লগত সাক্ষাৎ কৰি আছো। কিন্তু এতিয়া মই যোৱাকালি এটা ফৰ্ম আনিছো, ছাবমিট কৰিম 19 তাৰিখে AIDF-ৰ মুখ্য কাৰ্যালয়ৰ পৰা। আৰু যদি দলে মোক টিকেট প্ৰভাইড কৰে তাহলে এই দলতে মই আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু মানুহৰ ওচৰত মই গৈ আছো আৰু গৈ থাকিম। চাওক, আগন্তুক নিৰ্বাচনত যদি মই AIDF-ৰ প্ৰাৰ্থিত্ব লাভ কৰো, ইয়াত যিয়ে আহক, AGP BJPৰ পৰা এজন হবই, কংগ্ৰেছৰ এজন থাকিবই, যিয়ে থাকক মই এইটো পৰুৱাৰ কৰা নাই। কাৰণ মানুহ যদি মোৰ লগত থাকে আৰু সংখ্যালঘু মানুহে যদি মুছলমান 93% মুছলমান এইটো সমষ্টি, আৰু ইয়াতো মানুহে আমি এটা স্পষ্ট যে আজি যিটো উচ্ছেদ চলি আছে এইটো যদি মানুহৰ মনত পৰে যে আইনটো কংগ্ৰেছে কৰি গৈছিল, আৰু যদি মানুহৰ মনত আহি যায় সময়ত যেতিয়া ইলেকশ্যনটো চলিব তেতিয়া যদি সোঁৱৰাই দিয়া হয় যে AGP BJP মিত্ৰজোঁটৰ চৰকাৰে আজি অসমৰ মুছলমান মানুহৰ মান ইজ্জত সংগ্ৰাম মানৱতা বুলি একো গণ্য কৰা নাই, এই মানুহবিলাক যে কেনেকুৱা অৱস্থাত জীয়াই আছে, বসবাস কৰি আছে, এইবিলাক কথাটো মানুহৰ মনত আহিব অহা নিৰ্বাচনত। আৰু এতিয়াতো UDF-ৰ 2-4 জন MLA-ৰ বাহিৰে এই সম্পৰ্কত একো মাত নামাতেই, আৰু কংগ্ৰেছৰ সিদ্ধান্ত এই সম্পৰ্কে মাতিব নোৱাৰিব। আৰু গৌৰৱ গগৈয়ে নিজে স্পষ্ট কৈছে যে আমিও ক্ষমতাত আহিলে আমি এইটো উচ্ছেদ কৰিম। গতিকে সেই চেঞ্চত যদি মই এটা দলৰ পৰা যাওঁ, এই দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে, আজমল সাহেবে যদি মোক টিকেটখন দিয়ে আৰু মই যদি এই দলত প্ৰাৰ্থী হৈ থিয় হওঁ, তে ইনশাল্লাহ দুটা দলে যি ভোট পাব তাতকৈ বেছি ভোট পাম। আৰু মইতো অচিনাকি মানুহ নহয় সমষ্টিৰ কাৰণে। আৰু সমষ্টিৰ মানুহে ভালদৰে বুজি পায় যে আব্দুল আজিজ বিধানসভাত থকাৰ পিছত যিয়ে অসমৰ মুখ্যমন্ত্ৰী হওক, যিমান শক্তিশালী মানুহ অসমৰ মুখ্যমন্ত্ৰী হওক, এই জাতিৰ ওপৰত তুচ্ছ বাচ্ছ কৰাৰ লগে লগে যদি সি ইংৰাজীত গালি পাৰে সিও তাৰ উত্তৰ দি দিব, অসমীয়াত গালি পাৰে সি উত্তৰ দিব, যদি বেংগলীত কয় বেংগলীত দি দিব। এই কথাটো ৰূপহীয়াত সমষ্টি নহয়, অসমৰ সংখ্যালঘু মুছলমানে নহয়, সংখ্যাগুৰু এলেকা 126টা সমষ্টিৰ ইণ্টেলেকচুৱেল সকলো মানুহে জানে যে আব্দুল আজিজ বিধানসভাত যোৱাৰ পিছত তাৰ কমিউনিটিৰ ওপৰত যদি কোনোবাই আজি যেনেকৈ উচ্চ বাচ্চ কৰি আছে এইবিলাকৰ জবাব দিব পৰা শক্তি আব্দুল আজিজৰ আছে। আৰু সেইকাৰণে যদি AIDF-ৰ দলপতিয়ে মোক টিকেটটো প্ৰভাইড কৰে, মই ফৰ্মটো 19 তাৰিখে ছাবমিট কৰিম। তেখেতে যদি মোক এই সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে মই নিশ্চয় 2026-ত মই আল্লাহ যদি মোক সহায়ক হয়, আল্লাহ যদি মোৰ সহায়ক হয় আৰু মানুহৰ অন্তৰত যদি মোক আল্লাহ সোমাই দিয়ে, ইয়াত AGP BJPৰ প্ৰাৰ্থী কোনে হ'ব, I am not concerned about this। আৰু কংগ্ৰেছৰ প্ৰাৰ্থী কোনে হ'ব সেই সম্পৰ্কে মই কনচাৰ্ণ নহয়। যিয়ে হওক, ইয়াত ৰকিবুল হুছেইন আহক, ইফালে যদি হেৰি নহয় কোন আহিব আহক, AGPৰ ভিতৰত যিয়ে আহক, সেইটো AGPৰ লাইনত AGP কাম কৰিব, AGP BJPৰ লাইনত BJP কাম কৰিব, আৰু মই মোৰ লাইনত কাম কৰিম। বিধানসভাত AGPৰ পৰা মই MLA হৈছিলো 2006 চনত, 2006ত মই AGPৰ নামত MLA হৈছিলো। আৰু 2026-ত যদি মই তালাচবীলৈ সোমাই যাব পাৰো তে চাবিটো মোৰ হাতত ৰাখি দিম, চাবিটো খালি মোৰ হাতত দিলেই হ'ল। এছেম্বলিত তেতিয়া দেখা যাব নহয় কাৰ কিমান শক্তি। গভৰ্ণমেণ্ট হলেইতো চব কাম কৰিব নোৱাৰিব নহয়। মুখ্যমন্ত্ৰী হলে আজি যিটো কৰি আছে এইটোৰ প্ৰতিবাদ ক'ত হ'ল, আন্দোলন ক'ত হ'ল, সংগ্ৰাম ক'ত হ'ল? আজি ইমান ইভিকশ্যন হৈছে। সোণাইফালীত আমাৰ নগাঁও জিলা আমচুৱে কি আন্দোলন কৰিছিল? মোৰ নেতৃত্বৰ বাহিৰে কোনো নেতৃত্বত আমচুৰ যিকেইজন সভাপতি হৈছে তেখেতসকলৰ নেতৃত্বত
এনেকুৱা ঘটনা ঘটিছিল নেকি? হিতেশ্বৰ শইকীয়াই কৈছে 30 লক্ষ বিধি, মই কৈছিলো 5 মিনিটত গভৰ্ণমেণ্ট ভাঙি দিম। এতিয়া জুৰিয়াৰ মিটিঙত আহি কৈছে বিধি এজন নাই। অসমৰ মুছলমান সম্পৰ্কে যিমান উচ্চবাচ্য কৰিছে, কোন কথাটোৰ প্ৰতি উত্তৰ মই দিয়া নাই। বিধানসভাত মই যেতিয়া আছিলো, মোৰ জাতিৰ ওপৰত ইমান তুচ্ছ তাচ্ছিল্য ব্যৱহাৰ কৰিব পৰা নাই। আজিৰ মুখ্যমন্ত্ৰী এতিয়া শিক্ষামন্ত্ৰী আছিলে, ময়ো বিধানসভাত আছিলো। এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো যে এই চামগুৰি সমষ্টিত আপোনাৰ এটা পৰিয়ালে প্ৰায় 35 বছৰ আপোনাৰ ইয়াতে মানে ৰাজত্ব কৰিছে, আৰু সেই পৰিয়ালটোক আপুনি ইয়াৰ পৰা যদি টিকেট পায় আৰু সেই পৰিয়ালটো যদি টিকেট পায়, আপুনি উৎখাত কৰিবলৈ কিমান মানে শক্তিশালী হ'ব? মই 100% মোৰ বিশ্বাস আছে, যদি মোক সভাপতি আজমল চাহাবে, এই দলৰ সভাপতি AIUDFৰ সভাপতি আজমল চাহাবে 4টা JPC মিলি 2টা মিটিঙত এডজাষ্ট কৰি দিয়ে আহে, আৰু মইতো নিজে আছোই, কিন্তু নিশ্চিতভাৱে মই ক'ব পাৰো যে এই সমষ্টিখনত কংগ্ৰেছৰ পৰাজয় হ'বই, আৰু হয়তো মোৰ লগত কণ্টেষ্টত নাহিবও পাৰে। যি 2টা দল থিয় হ'ব কণ্টেষ্টত নাহিবও পাৰে। যদি ৰাইজে ভোট দিয়া আৰম্ভ কৰে, মোক ভালদৰে ভোট দিব, কাৰণ মানুহে প্ৰব্লেম দেখিছে নহয়, কি সমস্যা দেখিছে নহয়। মই বিধায়ক নহয়, কিন্তু মইতো প্ৰত্যেকটো ইছ্যুত মাত মাতি আছো নহয়। কিন্তু মই যেতিয়া বিধায়ক হৈ বিধানসভাত সোমাম, তেতিয়া যি গভৰ্ণমেণ্টেই হওক, কাৰ গভৰ্ণমেণ্টৰ আজি মই ক'ব নোৱাৰো। কংগ্ৰেছতো আউল তেনেকুৱা লাগিছে, BJP AJPতো আউল তেনেকুৱা লাগিছে। কালি কোনো কাৰণত BJP AJPৰ এলায়েন্স যদি ভংগ হৈ যায়, পৰিস্থিতি বেলেগ হ'ব। আৰু কংগ্ৰেছৰ যিটো এলায়েন্স হ'ব ধৰিছে, সেইটো উজনি অসমত কি হয় নাজানো, কিন্তু উজনি অসমৰ পৰা যিয়ে বেছি চিট আহৰণ লৈ আহিব, তেওঁ আবাৰ গভৰ্ণমেণ্ট কৰিব। গতিকে ইয়াত কংগ্ৰেছেও কৰিব পাৰে, BJP নেতৃত্বাধীন চৰকাৰো হ'ব পাৰে। কিন্তু আমাৰ সংখ্যালঘু এলেকাৰ যিখন আসন আছে, মই সংখ্যালঘু মানুহক অনুৰোধ কৰিম, আপোনালোকে উপযুক্ত মানুহক বিধানসভালৈ পঠাব, বাছি বাছি ওলাব। আৰু ইয়াততো ধৰক AJP BJPৰ যিয়ে প্ৰাৰ্থী হওক, তাৰ কি সাহস আছে কালি গভৰ্ণমেণ্ট হলে, আমাৰ বিৰুদ্ধে সিদ্ধান্ত হলে ইয়াত যাকেই নেতৃত্ব দিয়ে তাৰ সাহস আছে নেকি বিধানসভাত গৈ পেলাই মই যেনেকৈ AJPৰ বিধায়ক হৈ প্ৰশ্ন উত্থাপন কৰিছো, পাৰিব নেকি? আজি তেনেকুৱা এটা কেণ্ডিডেট এই চামগুৰি সমষ্টিত AJP BJPত আছে নেকি? তাৰ সাহস আছে নেকি? এই এনেকুৱা গভৰ্ণমেণ্ট যদি আপোনাৰ হেৰিয়ে মুখ্যমন্ত্ৰী হয়, আজিৰ মুখ্যমন্ত্ৰী যদি কালি মুখ্যমন্ত্ৰী হয়, ইয়াত কাক পঠাব AJP BJP? যাকে পঠাক, তাৰ কি সাহস আছে পইণ্টৰ অৰ্ডাৰ দি পেলাই আমাৰ স্বাৰ্থত কথা ক'ব? এনেকুৱা সিহঁতৰ কি পাপন আছে? আৰু যিসকলে আহি আছে খেলিবৰ কাৰণে, বিগত দিন যদি ৰাইজে বিচাৰ কৰে যে এইবিলাক মানুহ নিজৰ জাতিৰ কাৰণে, নিজৰ সম্প্ৰদায়ৰ কাৰণে, সমাজৰ কাৰণে কি কাম কৰিছে, ইয়াৰ ক্ষতিয়ন যদি তলব কৰি আবাৰ ভোট দিয়ে, তেতিয়াহ'লে মই ইয়াত 93% ভোট যদি ভুল হয়, মই 65% নহয়, মই 100% ভোট মোক দিব, ৰাইজে বিবেচনা কৰিব। আৰু মোৰতো বিশ্বাস আছে নহয়, ইয়াত যিমান হিন্দু মানুহ আছে, হিন্দু মানুহৰ প্ৰতি মোৰ এটা কনফিডেন্স আছে। আৰু বিগত দিন মই যেতিয়া ৰাজনীতি কৰিছো, ইয়াৰ হিন্দু মানুহেতো মোক যথেষ্ট ভোট দিছে, মইতো এইটো অস্বীকাৰ কৰিব নোৱাৰিম। মই ইণ্ডিপেণ্ডেণ্ট খেলিও পাইছো, তেওৱাৰী কংগ্ৰেছ খেলিও মই পাইছো, মই AJPৰ প্ৰাৰ্থীও হিন্দু মানুহৰ ভোট পাইছো। ইয়াত মই সকলো জনগোষ্ঠীৰ ভোট পাম।